নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 1 শিশুলীলা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত কি পাই যাবা মই কৈ আছোঁ। ইয়াত তোমালোকে 90% কমন পাই যাবা আৰু তোমালোকক যদি এই PDF টো লাগে তোমালোকে ফ্ৰীতে পাই যাবা। তোমালোকে জাষ্ট এই হোৱাটছআপ চেনেলটোত লিংক আছে দিয়া আছে ডেছক্ৰিপশ্যনত, তাতে তোমালোকে জইন হৈ যোৱা আৰু ফ্ৰীতে PDF টো পাই যাবা আৰু তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কোৱেশ্যনখিনি ইয়াতে পাই যাবা। ইয়াত তোমালোকে আহা প্ৰথমতে আমাৰ 2024 কি কি আহিছিল আৰু 2027 কি কি আহিব পাৰে, সেইকাৰণে তোমালোকে বস্তুখিনি মই লৈ আহিছোঁ, তোমালোকে ইয়াত চাব পাৰিবা। প্ৰথমতে আমি আলোচনা কৰিম 1 নম্বৰৰখিনি। বস্তু কি দিয়া আছে আমাৰ 1 নম্বৰত চোৱা, কৃষ্ণ গীত গায়ন্ত সুন্দৰী, ইয়াত সুন্দৰী বুলি কাক কোৱা হৈছে? ইয়াৰ এনচাৰ চোৱা কি দিছে আমাৰ, ইয়াত সুন্দৰী বুলি নন্দৰ পত্নী তথা শ্ৰীকৃষ্ণৰ মাতৃ যশোদাক কোৱা হৈছে। 2 নম্বৰ কি দিছে, মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ বা মথিবলৈ ব্যৱহাৰ কৰা এবিধ বিশেষ দাণ্ডি বা সঁজুলি। তাৰপিছতো অহা কি দিছে, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ কথা কোৱা হৈছে? ইয়াত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। যশোদাই কৃষ্ণক ক'ত বান্ধিবলৈ যত্ন কৰিছিল? যশোদাই কৃষ্ণক উৰালত বান্ধিবলৈ যত্ন কৰিছিল। এতিয়া আহা তোমালোকে 2 মাৰ্কছৰ এনচাৰখিনি। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটোৰ বিষয়ে লিখা। এইটো তোমালোকৰ মূল ভাৱ যিটো আছে তোমালোকে সেইটো লিখিলে হৈ যাব। ইয়াত চোৱা কি দি আছে, কৃষ্ণই যদিও ভগৱান তথাপিও শিশুলীলাত তেওঁক এজন সাধাৰণ শিশু হিচাপে দেখুওৱা হৈছে। মাকৰ ওচৰত গাখীৰ খাবলৈ আবদাৰ কৰা, মাকৰ কামত আমনি কৰা, মাকে এৰি থৈ যোৱাত খং কৰি, দধিৰ ভাণ্ডা ভঙা আৰু চুৰি কৰি লঘোণ খাই বান্দৰক বিলাই দিয়া, এই সকলোবোৰ কাৰ্যই শ্ৰীকৃষ্ণৰ অতি সুলভ মানৱীয় শিশু চৰিত্ৰটোক প্ৰতিফলিত কৰিছে। তাৰপিছত তোমালোকে আহা নেক্সট কুৱেশ্যন কি দিছে, নজৰে আঙুল দুই জৰি কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ পঢ়িবা। ইয়াত উত্তৰ কি দিছে, যশোদাই যেতিয়া শিশু কৃষ্ণক উৰালত বান্ধিবলৈ চেষ্টা কৰিছিল তেতিয়া প্ৰতিবাৰেই জৰিডাল 2 আঙুলমান চুটি হৈছিল। ইয়াত আধ্যাত্মিক অৰ্থ এয়ে যে যিজন ভগৱান অসীম আৰু যাক কোনেও সীমাৰে আবদ্ধ কৰিব নোৱাৰে, তেওঁ কেৱল প্ৰাৰ্থীৰ জাৰিৰে বান্ধিব নোৱাৰি, কেৱল ভক্তিৰ গুণতহে তেওঁ ধৰা দিয়ে। তাৰপিছত আহা তোমালোকে ব্যাখ্যা কৰা 4 পৰা 5 নম্বৰখিনি। ইয়াত কৈছে কি, যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত। এইটো আমাৰ 2024 আহিছিল আৰু এইটো তোমালোকৰ 27 অহাৰ চান্স আছে। উত্তৰত চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চায়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে যদি জাষ্ট এইখিনি লিখি দিয়া তথাপি তোমালোকে ইয়াত 2 মাৰ্কছ দি দিব আৰু তাৰ পিছৰখিনি তোমালোকে এইখিনি অলপ লিখি দিবা, তোমালোকৰ হৈ যাব এনচাৰটো। দধিৰ পাত্ৰ ভাঙি কৃষ্ণই পলাই ফুৰা অৱস্থাত যশোদাই হাতত টাঙন লৈ তেওঁক খেদি ফুৰা দৃশ্যটো বৰ্ণনা কৰিবলৈ গৈ কবিয়ে এইদৰে কৈছে। তোমালোকে ইয়াৰ পৰা লিখি দিলে হৈ যাব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে গোটেইখিনি কনচেপ্ট ল'ব বিচৰা তোমালোকৰ কাৰণে মই এইখিনি লৈ আহিছোঁ এক্সট্ৰাকৈ, তোমালোকে এইখিনি অলপ চাই ইয়াতে বনাই লিখি এড কৰি দিব পাৰিবা। এতিয়া তোমালোকে আহা এই পাঠটিৰ যিবিলাক তোমালোকৰ প্ৰশ্নাৱলী আছে, শিশুলীলা পাঠটিৰ অনুশীলনীৰ কুৱেশ্যনখিনি এইখিনি ইয়াত পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু পাৰিলে বেল আইকনটো দবাই দিবা আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে জইন হ'লে তোমালোকে এই গোটেইখিনি যিটো PDF আছে তোমালোকৰ ইমান ধুনীয়াকৈ বনাই লৈ আহিছোঁ মই তোমালোকৰ কাৰণে, তোমালোকে জাষ্ট ফ্ৰীতে এইটো PDF পাই যাবা। জাষ্ট তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ লোৱা আৰু তাতে নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত হোৱাটছআপৰ, তোমালোকে জাষ্ট মেছেজ কৰিলে মই দি দিম। 1 নম্বৰ চোৱা কি দিছে, শিশুলীলা কাব্যফাঁকিৰ ৰচক কোন? এইটো তোমালোকে আগতে গম পাইছা, শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। 2 নম্বৰ কি দিছে, কৃষ্ণই কিয় মাকৰ কাষলৈ গৈছিল? কৃষ্ণই ভোকত আতুৰ হৈ পিয়া খাবলৈ, মানে পিয়াৰ কিটো দি আছে কি ইয়াত তোমালোকে চাব পাৰিছা বা মাকৰ কাষলৈ গৈছিল। তাৰপিছত দি আছে 3 নম্বৰত, যশোদাই
দধি মথি থাকোঁতে কি গীত গাইছিল? উত্তৰটো হ'ব যশোদাই দধি মথি থাকোঁতে কৃষ্ণৰ বাল্যকালৰ বিভিন্ন লীলা খেলাৰ গীত গাইছিল। 4 নম্বৰ কি দিছে? কৃষ্ণই মথনি দাণ্ডিডালত কিয় ধৰিছিল? উত্তৰটো হ'ব পিয়াহ খাবলৈ আমনি কৰি থকা কৃষ্ণক মাকে গা নোচোৱালৈ দধি মথি থকাৰ কৃষ্ণই খঙতে মথনি দাণ্ডিডালত ধৰি মথনা কাৰ্যত বাধা দিছিল। 5 নম্বৰ ঠিক হৈছে কৃষ্ণৰ খঙৰ চাৱনি কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে? কৃষ্ণৰ খঙৰ চাৱনি আছিল অতি ভয়ংকৰ। খঙত তেওঁৰ ওঠ দুখন কঁপিবলৈ ধৰিছিল। তাৰপিছত 6 নম্বৰ ঠিক হৈছে যশোদাই হাতৰ পৰা মথনি দাণ্ডি কিয় থৈ দিছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে? চৌকাত বসাই থোৱা গাখীৰ উঠলি পৰা দেখি সেই গাখীৰ নমাই থবলৈ যশোদাই হাতত মথনি দাণ্ডি থৈ দিছিল। 7 নম্বৰত কৃষ্ণই কিহেৰে দধিৰ ভাণ্ডাৰ ভাঙিছিল? ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ? কৃষ্ণই শিলৰ গুটিৰে দধিৰ ভাণ্ডা ভাঙিছিল। 8 নম্বৰটো কি আছে? যশোদাই কৃষ্ণক কিয় বিচাৰি ফুৰিছিল? উত্তৰটো হ'ব কৃষ্ণই দধিৰ ভাণ্ডাৰ ভাঙি ঘৰৰ ভিতৰত লৱণো চুৰি কৰি খোৱা বুলি জানি যশোদাই কৃষ্ণক শাসন কৰিবলৈ বিচাৰি ফুৰিছিল। তাৰপিছত তোমালোকে 9 নম্বৰ কি দিছে? কৃষ্ণই লৱণো কাক বিলাই দিছিল? কৃষ্ণই উৰালৰ ওপৰত উঠি বান্দৰক লৱণো বিলাই দিছিল। 10 নম্বৰ কি দিছে আমাৰ? কৃষ্ণই উৰালত উঠি কি কৰি আছিল? উত্তৰ হ'ব কৃষ্ণই উৰালত উঠি সিকিয়াৰ পৰা লৱণো নমাই নিজে খাই আছিল আৰু বান্দৰক খুৱাই আছিল। 11 নম্বৰ কি দিছে? যশোদাই হাতত টুঙান লোৱা দেখি কৃষ্ণই কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব যশোদাই হাতত টুঙান লোৱা দেখি কৃষ্ণই অতিশয় ভয় খাইছিল আৰু উৰালৰ পৰা জঁপিয়াই পলাই যাবলৈ চেষ্টা কৰিছিল। 12 নম্বৰটো কি আছে? যাক যোগী নাপাবে ধ্যানত কথাষাৰৰ অৰ্থ কি? উত্তৰটো হ'ব ইয়াৰ অৰ্থ হ'ল যিজন পৰমেশ্বৰক ঋষি মুনিসকলে বছৰ বছৰ ধৰি ধ্যান কৰিও দেখা নাপায় সেইজন ভগৱানেই আজি যশোদাৰ ভয়ত এজন সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে। 13 নম্বৰত কি আছে? যশোদাই কৃষ্ণক কিয় বান্ধিবলৈ বিচাৰিছিল? উত্তৰটো হ'ব কৃষ্ণই কৰা দুষ্টামিৰ বাবে আৰু তেওঁক অধিক চঞ্চলতাৰ পৰা বিৰত ৰাখিবলৈ যশোদাই বান্ধিবলৈ বিচাৰিছিল। 14 নম্বৰ কি দিয়া আছে? কৃষ্ণক বান্ধিবলৈ যোৱা জৰীডাল কিমান চুটি হৈছিল? কৃষ্ণক বান্ধিবলৈ যোৱা জৰীডাল প্ৰতিবাৰে 2 আঙুলমান চুটি হৈছিল। তাৰপিছত তোমালোকে শিশুলীলাৰ অনুশীলনীৰ প্ৰশ্নখিনি তোমালোকে চাবা এই পাৰ্টটিত যিবিলাক লাষ্টত দিয়া আছে তোমালোকৰ অনুশীলনীৰ কুৱেশ্যনখিনি সেইখিনি মই ইয়াত ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে জাষ্ট চাই থাকা। অনুশীলনীৰ কুৱেশ্যনত প্ৰথমত দিয়া আছে 1 নম্বৰ তোমাৰ চমু উত্তৰৰ প্ৰশ্ন। ইয়াত ক নম্বৰত কি আছে চোৱা? শ্ৰী কৃষ্ণ গীত গায়ন্ত সুন্দৰী কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব নন্দৰ পত্নী তথা কৃষ্ণৰ মাতৃ যশোদা। খ নম্বৰত কি দি আছে? কৰ্ণে কুণ্ডল দলে অতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াৰ উত্তৰটো হ'ব ইয়াত শ্ৰীকৃষ্ণৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। গ নম্বৰত কি দি আছে? কাম্পে কোপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াৰ উত্তৰটো হ'ব ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ ঘ কি দিছে? মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব মথনি হ'ল গাখীৰ বা দধি খুটিবলৈ ব্যৱহাৰ কৰা এবিধ বিশেষ দাণ্ডি। ইয়াত এতিয়া নম্বৰটো কি হ'ব? নজৰে আঙুল 2 জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰটো হ'ব ইয়াত যশোদাই কৃষ্ণক উৰালত বান্ধিবলৈ ব্যৱহাৰ কৰা জৰিৰ নাটনি হৈছে। তাৰপিছত 4 নম্বৰত ৰুণ ঝুন কেউৰ কংকন কাৰ কেউৰ কংকনৰ ৰুণ ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰটো হ'ব দধি মথি থকা অৱস্থাত যশোদাৰ হাতৰ কেউৰ আৰু অংকনৰ শব্দৰ কথা কোৱা হৈছে।
2 নম্বৰ কি দি আছে, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰটো হ'ব, শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণক এজন অতি চঞ্চল আৰু মৰম লগা মানৱ শিশু হিচাপে অংকন কৰা হৈছে। সাধাৰণ শিশুৰ দৰে তেওঁ মাকৰ ওপৰত পিয়াহ খাবলৈ আবদাৰ কৰে। মাকে কামত ব্যস্ত থাকিলে মথনি দাণ্ডিত ধৰি আমনি কৰে। মাকৰ ওপৰত খং উঠি দধিৰ ভণ্ডা ভাঙি পেলোৱা, চুৰ কৰি লউনো খাই বান্দৰক বিলাই দিয়া আৰু মাকৰ হাতত টাঙন দেখি ভয়ত পলাই ফুৰা, এই সকলোবোৰ কাৰ্যই শ্ৰীকৃষ্ণৰ এক অতি মননীয় মানৱীয় ৰূপ প্ৰকাশ কৰিছে। 3 নম্বৰটো চোৱা, শংকৰদেৱৰ মহত্বৰ সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি টোকা লিখা। উত্তৰত দিয়া আছে আমাৰ কি, কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অমৰ আৰু মহত্ব কৃতি। ইয়াত শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা মহাত্মাৰ লগতে ধৰ্মীয় তত্ত্বলানি অতি সৰল পদ্যত বৰ্ণনা কৰা হৈছে। এই পুথিখনত মুঠ 30টা খণ্ড আছে। অসমীয়া সমাজত জীৱনত ইয়াৰ প্ৰভাৱ অপৰিসীম। নামঘৰে এই পুথিৰ পদসমূহ শ্ৰদ্ধাৰে গোৱা হয়। ইয়াৰ বৰ্ণনাৰীতি আৰু ছন্দই ইয়াক অসমীয়া সাহিত্যৰ এক শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে প্ৰতিষ্ঠা কৰিছে। তাৰপিছত 4 নম্বৰ ঠিক হৈছে, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ দি আছে কি, শিশুলীলা পাঠটিৰ মূল তাৎপৰ্য হ'ল ভগৱান ভক্তৰ বশ, শ্ৰীকৃষ্ণৰ সমগ্ৰ জগতৰ স্বামী আৰু অসীম শক্তিৰ অধিকাৰী হ'লেও যশোদাৰ নিঃস্বাৰ্থ ভক্তিৰ ওচৰত তেওঁ এজন সাধাৰণ শিশুৰ দৰে ধৰা দিছে। যিজন ভগৱানক যোগীসকলে ধ্যান কৰিও বিচাৰি নাপায়, সেইজন পৰম ব্ৰহ্মই যশোদাৰ ভক্তিৰ গুণত জৰিৰে বন্দা পৰিছে। এই পাঠটিয়ে মানৱ প্ৰেম আৰু ভক্তিৰ জয়গান গাইছে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 5, তাহাংক তনয় মানি বলে যশোদা বন্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰটো চোৱা কি কৈছে, শ্ৰীকৃষ্ণ হ'ল সমগ্ৰ সৃষ্টিৰ মূল আৰু পৰমেশ্বৰ, কিন্তু মাতৃ যশোদাৰ বাবে তেওঁ কেৱল নিজৰ সন্তান। যশোদাই কৃষ্ণৰ ঐশ্বৰিক গুণৰ কথা নাজানি বা পাহৰি গৈ এজন মাতৃ হিচাপে তেওঁক শাসন কৰিবলৈ উৰালত বান্ধিবলৈ চেষ্টা কৰিছিল। ইয়াৰ অৰ্থ হ'ল ভক্তিৰ জৰিয়তে ভগৱানক আপোন কৰি ল'ব পাৰিলে তেওঁ ভক্তৰ ওচৰত সীমাবদ্ধ হৈ পৰে। 6 নম্বৰত কি দি আছে, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। ইয়াৰ উত্তৰটো চোৱা, কবিয়ে এই ফাঁকি কবিতাৰ জৰিয়তে বুজাব বিচাৰিছে যে শ্ৰীকৃষ্ণই কোনো সাধাৰণ শিশু নহয়, তেওঁ আদি আৰু অন্ত নোহোৱা জগতৰ পৰম ঈশ্বৰ। তেওঁ সৰ্বব্যাপী আৰু পূৰ্ণ ব্ৰহ্ম। তেওঁ সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা হৈও ভক্তৰ আনন্দৰ বাবে শিশুৰূপ ধৰি লীলা কৰিছে। অৰ্থাৎ কৃষ্ণৰ মানৱীয় ৰূপৰ অৱতাৰ থকা তেওঁৰ সৰ্বশক্তিমান ৰূপৰ কবিয়ে ইয়াত প্ৰতিষ্ঠা কৰিছে। তাৰপিছত 7 নম্বৰ ব্যাখ্যা কৰা। যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত। ইয়াৰ উত্তৰটো কি হ'ব, এই ফাঁকি কবিতা আমাৰ পাঠ্যপুথি শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা পাঠটিৰ পৰা লোৱা হৈছে। কবিয়ে ভগৱানৰ ভক্ত বৎসল্য গুণটো বুজাবলৈ গৈ এইদৰে কৈছে, যিজনে পৰমেশ্বৰক ডাঙৰ ঋষি মুনিসকলে বছৰ বছৰ ধৰি ধ্যান কৰিও দেখা নাপায়, সেইজন কৃষ্ণই আজি মাক যশোদাৰ ভয়ত এজন সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে। ভক্তৰ প্ৰেমৰ ওচৰত ভগৱান যে কিমান নমনীয় তাকে ইয়াত প্ৰকাশ কৰা হৈছে। খ নম্বৰ কি দিছে, ভাঙি আবে
যাইবি কোথা খাইব আজি আজি কৃষ্ণ তোর মাথা। উত্তৰত দিছে কি এই ফাঁকি কথা যশোদাই খঙত কৃষ্ণক কৈছিল। কৃষ্ণই দধিৰ ভাণ্ডা ভাঙি লওনো চুৰি কৰি খোৱা দেখি যশোদাই তেওঁক শাসন কৰিবলৈ খেদি গৈছিল। ইয়াৰ দ্বাৰা এজনী মাতৃৰ সন্তানৰ প্ৰতি থকা মৰম মিশ্ৰিত শাসনৰ ভাৱ ফুটাই উঠিছে। গ নম্বৰটোত আহা তোমালোকৰ কি দিছে গ নম্বৰত পাছে পাছে যশোদা খেদন্ত ভয়ে লগা মাকক নেদন্ত। ইয়াৰ উত্তৰটো হ'ব কৃষ্ণই দহি ভাণ্ড ভাঙি পেলাই যাওঁতে যশোদাই হাতত টুঙাল লৈ তেওঁক খেদি গৈছিল। মাকৰ হাতৰ টেঙন দেখি কৃষ্ণই ভয় খাইছিল আৰু সেয়েহে তেওঁ মাকৰ ওচৰত ধৰা নিদি পলাই ফুৰিছিল। 8 নম্বৰ কি দিছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাত বিৱৰি লিখা। ইয়াৰ উত্তৰটো কি হ'ব শিশুলীলাত কৃষ্ণই বিভিন্ন কাৰ্য বৰ্ণনা কৰা হৈছে। তেওঁ মাকৰ পিয়াহ খাবলৈ আবদাৰ কৰি মথনি দাণ্ডিত ধৰি আমনি কৰিছিল। মাক কামত ব্যস্ত থকাৰ সুযোগ লৈ শিলৰ গুটিৰে দধিৰ ভাণ্ডা ভাঙিছিল। তেওঁ ঘৰৰ ভিতৰত সোমাই লওনো চুৰি কৰি নিজে খোৱাৰ উপৰিও উৰালত উঠি বান্দৰকো বিলাই দিছিল। মাকৰ হাতৰ টেঙনা দেখি তেওঁ অতিশয় ভয় খাই পলাইছিল আৰু অৱশেষত মাকৰ পৰিশ্ৰম দেখি বান্ধ খাইছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 9 কি কৈছে ইয়াত মহাকোপে কোঠা পখিলন্ত সিঞ্চিবাই লওনো ভঞ্জন্ত কোনে অতি খেঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লওনোবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব কি শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই কৃষ্ণক পিয়াহ দি থকা অৱস্থাত উঠলি উঠা গাখীৰ নমাবলৈ তেওঁক আধাতে এৰি থৈ যোৱা বাবে কৃষ্ণৰ বৰ খং উঠিছিল। সেই খঙতে তেওঁ দধিৰ ভাণ্ডা ভাঙি লওনোবোৰ চাৰিওফালে ছটিয়াই নিজে খাইছিল আৰু বান্দৰক খুৱাইছিল। তাৰপিছত আহা তোমালোকে 10 নম্বৰত কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰটো হ'ব ইয়াত কি দিয়া আছে কৃষ্ণক ধৰিবলৈ খেদি যাওঁতে যশোদা একেবাৰে ভাগৰি পৰিছিল। তেওঁৰ খোপা খহি পৰিছিল আৰু খোপাত থকা মালতী ফুলবোৰ সৰি পৰিছিল। শৰীৰৰ পৰা ঘাম ওলাইছিল আৰু তেওঁৰ বেগ কমি আহিছিল। মাকৰ এই কষ্ট আৰু পৰিশ্ৰম দেখি কৃষ্ণই অৱশেষত মাকক হাতত ধৰা দিছিল। তাৰপিছত তোমালোকে আহা এই পাঠটিৰ ভাৱ বিষয়ক শব্দ অৰ্থবিলাক তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। ইয়াত ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা তোমালোকৰ কমন পৰে কৰ্ণ মানে কাণ অৰুণ মানে বেলি দধি মানে দহি বস্ত্ৰ মানে কাপড় বদন মানে মুখ লওনো মানে মাখন। তাৰপিছত দি আছে কোপ মানে খং কোপ মানে কি তোমালোকে শুনি গম পাইছা কোপ মানে খং দশন মানে দাঁত দুগ্ধ মানে গাখীৰ আৰু ঈশ্বৰ মানে ভগৱান বা প্ৰভু। 12 নম্বৰ কি দিছে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংক মানে তেওঁক নজৰে মানে নখোজে খচি মানে খহি ৰহিল মানে ৰল আখি মানে আহি ভৈল মানে হল আশান্ত মানে আহে আৰু শিলায়ে মানে শিলেৰে কাম্পে মানে কপে মাৰক মানে মাক বসি মানে বহি প্ৰাসী মানে যত্ন কৰি খেদন্ত মানে খেদে। তাৰপিছত আহা 13 নম্বৰত কি দি আছে তলৰ শব্দবোৰত কি কাৰণত মধ্যাহ্ন আৰু মধ্যাহ্নৰ ছ হৈছে বুজাই লিখা। তোমালোকে এইখিনি ডাইৰেক্ট পঢ়ি ল'বা। ইয়াত তোমালোকে বুজি গ'লে একো বুজি নাপাবা। ইয়াৰ কাৰণে মই তোমালোকক এক্সট্ৰা গ্ৰামাৰ এটা চাপ্টাৰ লৈ আহিম নত্যবধি আৰু সত্যবধি সেইটো তোমালোকে ভালকৈ বুজি যাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নেক্সট ভিডিঅ' আহিব কি নৱম শ্ৰেণীৰ অসমীয়া পাৰ্ট 2 এইটো কি আছে মানৱ বন্দনা। এই পাৰ্টত তোমালোকে সকলোবিলাক পাই যাবা আৰু ধুনীয়াকৈ কুৱেশ্যন মই লৈ আহিছোঁ। তোমালোকে ইয়াৰ পৰা সকলোখিনি কুৱেশ্যন পাব পাৰিবা। কিন্তু এইটো ভিডিঅ'ৰ লিংক মই লিংকত দি দিম 2 নম্বৰ ভিডিঅ'ৰ লিংকটো মই 1 নম্বৰ ভিডিঅ'ত দি দিম ডেছক্ৰিপশ্যনত তোমালোকে তাৰ পৰা লৈ এইটো ভিডিঅ' চাব পাৰিবা। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ ভাল ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়া আৰু ক্লাছ 10তো ভালকৈ পঢ়িবা। এতিয়া তোমালোকে 9তে ভালকৈ পঢ়িলে
ক্লাছ 10ত অট'মেটিক তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকৰ ক্লাছ 10ত এইবিলাকে আহে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ৰঘুনাথ চৌধুৰী এইখিনি আহিব অসমীয়াত তোমালোকে 9তে ভালকৈ পঢ়া ক্লাছ 10ত অট'মেটিকলি হৈ যাব চ' আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিলোঁ থেংক ইউ